Hello students, তোমালোকৰ বহুতে মোক কমেন্ট কৰি আছিল যে তোমালোকক BA সেকেন্ড সেমিস্টাৰৰ নিউ এডুকেশন পলিচিৰ অন্তৰ্গত এছামিজ SEC সাবজেক্টৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কমন ইম্পৰ্টেন্ট প্ৰশ্নৰ উত্তৰ লাগে গতিকে তোমালোকে কৰা কমেন্ট অনুসৰি আজি মই তোমালোকৰ বাবে BA সেকেন্ড সেমিস্টাৰৰ নিউ এডুকেশন পলিচিৰ অন্তৰ্গত এছামিজ SEC সাবজেক্টৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া কেইবাটা গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেন্ট প্ৰশ্নৰ উত্তৰ লৈ আহিছো গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা এতিয়া মই প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম আৰু এইখন হৈছে তোমালোকৰ সিলেবাস দেখিব পাৰিছা যে তোমালোকৰ 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম তোমালোকৰ সাবজেক্ট এছামিজ সেকেন্ড সেমিস্টাৰ আৰু তোমালোকৰ SEC এছামিজ SEC সিলেবাস হয় এখন দেখিব পাৰিছা যে সম্পাদনা উদ্দেশ্য আৰু গুৰুত্ব গ্ৰন্থ প্ৰস্তুতকৰণ আৰ্হিপাঠ সংশোধন পদ্ধতি ছপাকৰণ তাৰ পিছত তোমালোকৰ কম্পিউটাৰ আৰু অসমীয়া ভাষা অসমীয়া মুদ্ৰণ অসমীয়া ভাষাৰ সফটওয়্যাৰ ব্যৱহাৰ অসমীয়া DTPৰ বিন্যাস সেটিং তাৰ পিছত ব্যৱহাৰিক কৰ্ম এখন হৈছে তোমালোকৰ সিলেবাস এতিয়া প্ৰথমটি প্ৰশ্নৰ পৰা মই আলোচনা কৰাই দি আছো মই তোমালোকৰ 1 আৰু 2 মাৰ্কছৰ শৰ্ট কোৱেশ্চন আনসাৰ আৰু তোমালোকৰ পৰীক্ষাৰ আহিবলগীয়া 5 and 8 মাৰ্কছৰ বা 10 মাৰ্কছৰ লং কোৱেশ্চন আনসাৰ গোটেইখিনি আলোচনা কৰাই দিম তোমালোকে ভিডিওটো শেষলৈকে চাই যোৱা এতিয়া প্ৰথমটি প্ৰশ্ন দেখিব পাৰিছা প্ৰথম প্ৰশ্ন আৰ্হি পাঠ বুলিলে কি বুজা বা আৰ্হি পাঠ কাক বোলে উত্তৰ তোমালোকে এখন বহি উলিয়াই লোৱা তোমালোকে লিখি লব পাৰিবা সোৱা আৰ্হি পাঠ কাক বোলে বা আৰ্হি পাঠ বুলিলে কি বুজা উত্তৰ আৰ্হি পাঠ বা প্ৰুফ ৰিডিং হৈছে কোনো এখন গ্ৰন্থ বা পাণ্ডুলিপিৰ মুদ্ৰণৰ আগতে ভুল সংশোধন কৰা তোমালোকে ধুনিয়াকৈ ইয়াৰ পৰা লিখি লব পাৰিবা যে আৰ্হি পাঠ হৈছে বা আৰ্হি পাঠ বা প্ৰুফ ৰিডিং আৰ্হি পাঠ বা প্ৰুফ ৰিডিং হৈছে কোনো এখন গ্ৰন্থ কিতাপ বা পাণ্ডুলিপিৰ মুদ্ৰণৰ আগতে ভুল সংশোধন কৰা পৰৱৰ্তী প্ৰশ্ন আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল বুলিলে কি বুজা উত্তৰ আৰ্হি পাঠ বা প্ৰুফ চোৱা কাম কৰোতে আৰ্হি পাঠকজনে যিবোৰ নীতি পদ্ধতি আৰু কৌশল অৱলম্বন কৰে বা প্ৰয়োগ কৰে বা ব্যৱহাৰ কৰে তাকে আৰ্হি পাঠৰ পদ্ধতি বা কৌশল বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো নেক্সট কোৱেশ্চন আমাৰ নেক্সট কোৱেশ্চন পৰৱৰ্তী প্ৰশ্ন হৈছে যে এজন আদৰ্শ আৰ্হি পাঠকৰ বৈশিষ্ট্যসমূহ লিখা প্ৰথমতে তোমালোকক আৰ্হি পাঠ কাক বোলে তোমালোকে 1 মাৰ্কছৰ প্ৰশ্ন হিচাপে বা 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে পাবা তাৰ পিছত তোমালোকৰ এজন আৰ্হি পাঠকৰ বা আদৰ্শ আৰ্হি পাঠকৰ বৈশিষ্ট্যসমূহ লিখা সোৱা তোমালোকে পইণ্টত লিখিবা উত্তৰ এজন আদৰ্শ আৰ্হি পাঠকৰ বৈশিষ্ট্যসমূহ হ'ল পইণ্টত মই দেখুৱাই দি আছো তোমালোকক সোৱা তোমালোকে পইণ্টত লিখিবা ক খ গ এই দৰে লিখিবা প্ৰথম ক দেখিব পাৰিছা যে আৰ্হি পাঠকজনৰ বানান আৰু ভাষাৰ ক্ষেত্ৰত বিশেষ দক্ষতা থাকিব লাগিব পৰৱৰ্তী পইণ্ট খ আৰ্হি পাঠ বা প্ৰুফ চোৱাৰ সময়ত ব্যৱহাৰ কৰা সাংকেতিক চিহ্নৰ জ্ঞান থাকিব লাগিব অৰ্থাৎ যেতিয়া প্ৰুফ চোৱা হয় অৰ্থাৎ আৰ্হি পাঠ বা প্ৰুফ চোৱা হয় আৰু সেই সময়ত যিবোৰ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিব লাগে ভুল সংশোধন কৰিবলৈ সেই চিহ্নবোৰৰ জ্ঞান থাকিব লাগিব অৰ্থাৎ আৰ্হি পাঠ বা প্ৰুফ চোৱাৰ সময়ত ব্যৱহাৰ কৰা সাংকেতিক চিহ্নৰ জ্ঞান থাকিব লাগিব পৰৱৰ্তী পইণ্ট গ আৰ্হি পাঠ বা প্ৰুফ চোৱাৰ সময়ত প্ৰকাশন গোষ্ঠী বা কাকত আলোচনীৰ সম্পাদনা নীতি নিয়ম বানান পদ্ধতিসমূহ অনুসৰণ কৰিব লাগে তাৰ লগতে নিৰ্দিষ্ট এখন অভিধান আৰু ব্যাকৰণ ব্যৱহাৰ কৰিব লাগে প্ৰুফ চোৱাৰ সময়ত এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ গ আৰ্হি পাঠ বা প্ৰুফ চোৱাৰ সময়ত প্ৰকাশন গোষ্ঠী বা কাকত আলোচনীৰ সম্পাদনাৰ নীতি নিয়ম বানান পদ্ধতিসমূহ অনুসৰণ কৰিব লাগে তাৰ লগতে নিৰ্দিষ্ট এখন অভিধান আৰু ব্যাকৰণ ব্যৱহাৰ কৰিব লাগে পৰৱৰ্তী পইণ্ট ঘ আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰৰ কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান থকাটো অতি প্ৰয়োজন ইয়াৰ উপৰিও DTP কৰা আৰু সংশোধন কৰাৰ প্ৰাথমিক জ্ঞান থাকিব লাগে পৰৱৰ্তী পইণ্ট উঙ সোৱা আৰ্হি পাঠক দেখিব পাৰিছা তোমালোকে আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰ এগৰাকীয়ে সকলো ধৰণৰ ভাষা জানিব লাগে কাৰণ কিতাপ বাতৰি কাকত আলোচনীত ভাষা তথা শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত এক সুকীয়া শৈলী থাকে পৰৱৰ্তী পইণ্ট
প্ৰথম চ যে আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰ এগৰাকীয়ে অতি কম সময়ত প্ৰুফ চাই দিব লাগে বিশেষকৈ বাতৰি কাকত আলোচনীত কম সময়ৰ ভিতৰত লেখনিসমূহ প্ৰকাশ কৰাৰ বাবে সাজু কৰি দিব লাগে এটা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ডক্টৰ নিৰাজনা মহন্ত বেজবৰাৰ মতে ভাল লেখনৰ কৌশল আৰু গুণাৱলীসমূহ কি কি তোমালোকে পইণ্টত লিখিবা মই দেখুৱাই দিছোঁ চোৱা প্ৰথমে দেখিব পাৰিছা উত্তৰ ক যে সহজ সৰলভাৱে লিখা কথাই তাৰ বক্তব্য অধিক ৰূপত স্পষ্ট কৰিব পাৰে সৰল শব্দ আৰু সৰল বাক্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত একেটা কথাই প্ৰযোজ্য তাৰপিছত পৰৱৰ্তী পইণ্ট দেখিব পাৰিছা তোমালোকে যিকোনো ভাল লেখকৰ কাৰণে লেখকে এবাৰ লেখাৰ পাছত নিজৰ লেখাটোকে প্ৰয়োজনীয় কৰ্তন সংশোধন আৰু সংযোজন কৰি সম্পাদনা কৰি অন্তিম ৰূপ দিব লাগে পৰৱৰ্তী পইণ্ট গ লেখাটোৰ অন্তৰ্গত চিন্তাসমূহৰ এক সূত্ৰতা যাতে ক'তো মানে বাধাগ্ৰস্ত নহয় তাৰ প্ৰতি লেখকে সদায় দৃষ্টি ৰাখিব লাগে তাৰপিছত লেখা কাৰ্যটো মানে প্ৰথমৰ পৰা শেষলৈ তাৰ মূল বিষয়মুখী হ'ব লাগে পৰৱৰ্তী পইণ্ট খ যে লেখা প্ৰভাৱ সাৱলীল হয় তাৰপিছত ভাল লেখন তথ্যৰে সমৃদ্ধ হৈও বাতৰিৰ নিচিনা নিৰস নহয় ইম্পৰ্টেণ্ট পইণ্ট এইটো যে ভাল লেখন তথ্যৰে সমৃদ্ধ হৈও বাতৰিৰ নিচিনা নিৰস নহয় পৰৱৰ্তী পইণ্ট প্ৰথম চ ভাল ৰচনা এখন বা অন্য যিকোনো ধৰণৰ লেখা পাঠকে সহজতেই বুজিব পৰা হ'ব লাগে পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে আৰ্হি পাঠ বা প্ৰুফ ৰিডিং কি আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল এই প্ৰশ্নটো ইতিমধ্যে মই 1 মাৰ্কছৰ 2 মাৰ্কছৰ হিচাপে আলোচনা কৰাই দিছোঁ যে আৰ্হি পাঠ কি বা প্ৰুফ ৰিডিং কি কিন্তু তোমালোকে লং কুৱেশ্যন হিচাপে একেলগে তোমালোকক দিব যে প্ৰশ্নটো এইদৰে আহিব যে আৰ্হি পাঠ বা প্ৰুফ ৰিডিং বুলিলে কি বুজা বা কাক বোলে আৰু আৰ্হি পাঠৰ পদ্ধতি কি হয় আৰু কৌশল কি হয় আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল বুলিলে কি বুজা উত্তৰ মই দেখুৱাই দি আছোঁ আৰু তোমালোকক উত্তৰটো মই কৈ দি আছোঁ চোৱা তোমালোকে ভালকৈ ধুনীয়াকৈ বহীত লিখি ল'ব পাৰিবা আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে আৰ্হি পাঠৰ তোমালোকে পদ্ধতি আৰু কৌশলৰ ওপৰত প্ৰশ্ন হ'ব চোৱা প্ৰথমতে লিখিবা যে কাক বোলে আৰ্হি পাঠ কি হয় যে কোনো এখন গ্ৰন্থ বা পাণ্ডুলিপিৰ মুদ্ৰাৰ আগতে ভুল সংশোধন কৰাকে আৰ্হি পাঠ বা প্ৰুফ ৰিডিং বুলি কোৱা হয় ইয়াৰ বাবে আৰ্হি পাঠকৰ অসমীয়া বানান সম্পৰ্কে যথেষ্ট জ্ঞান থাকিব লাগে আৰ্হি পাঠক এজনে কম্পিউটাৰত কম্প'জ কৰা কপিটো মূল লেখাটোৰ সৈতে পৰীক্ষা কৰে মই দেখুৱাই দি আছোঁ তোমালোকক চোৱা যে মূল লেখাটোৰ সৈতে পৰীক্ষা কৰে আৰু কম্প'জ কৰোঁতে হোৱা বানানৰ ভুল কোনো শব্দ বাক্য বাদ পৰিলে তাৰ সংশোধনৰ বাবে বিভিন্ন নিৰ্দেশনা প্ৰদান কৰি কিছুমান সাংকেতিক চিহ্ন ব্যৱহাৰ কৰে ইয়াকে আৰ্হি পাঠ বা প্ৰুফ ৰিডিং বুলি কোৱা হয় পৰৱৰ্তী আমি পেৰেগ্ৰাফলৈ গৈ আছোঁ তোমালোকে পেৰেগ্ৰাফত লিখিবা চোৱা পৰৱৰ্তী পেৰেগ্ৰাফ হৈছে যে আৰ্হি পাঠ বা প্ৰুফ চোৱা কাম কৰোঁতে আৰ্হি পাঠকজনে যিবোৰ নীতি পদ্ধতি আৰু কৌশল অৱলম্বন কৰে তাকে আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল বুলিও কোৱা হয় মনত ৰাখিবা আৰ্হি পাঠ বা প্ৰুফ চোৱাৰ সময়ত বা প্ৰুফ চোৱা কাম কৰোঁতে আৰ্হি পাঠকজনে যিবোৰ নীতি পদ্ধতি আৰু কৌশল অৱলম্বন কৰে তাকে আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল বুলি কোৱা হয় অসমীয়া ভাষাত আৰ্হি পাঠৰ গুৰুত্ব আৰু ব্যৱহাৰ অতি কম পৰিমাণে দেখা যায় অসমীয়া ভাষাত আৰ্হি পাঠৰ গুৰুত্ব আৰু ব্যৱহাৰ অতি কম পৰিমাণে দেখা যায় যাৰ ফলত নতুনকৈ ছপাই উলিওৱা কিতাপত প্ৰয়োজনতকৈ অধিক ভুল চকুত পৰে এই ক্ষেত্ৰত চোৱা দেখিব পাৰিছা তোমালোকে এই ক্ষেত্ৰত প্ৰকাশন গোষ্ঠীয়ে নিজৰ উদ্যোগত কামবোৰ সুচাৰুৰূপে সম্পাদনা কৰিব লাগে আৰ্হি পাঠ পঢ়োঁতাজনৰ বানান সম্পৰ্কে যথেষ্ট জ্ঞান থাকিব লাগে আৰু আৰ্হি পাঠকজনৰ অভিধানৰ লগত সম্পৰ্ক থাকিব লাগে পৰৱৰ্তী আমি পেৰেগ্ৰাফলৈ যাম এতিয়া দেখিব পাৰিছা যে তাৰ লগতে ভাষা সাহিত্যৰ জ্ঞান থকাটো অতি প্ৰয়োজনীয় এখন নিৰ্ভুল গ্ৰন্থ পঢ়ুৱৈৰ হাতত তুলি দিয়াত আৰ্হি পাঠকজনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ কি কৈছে যে লগতে
তাৰ লগতে ভাষা সাহিত্যৰ জ্ঞান থকাটো অতি প্ৰয়োজনীয় এখন নিৰ্ভুল গ্ৰন্থ পঢ়ুৱৈৰ হাতত তুলি দিয়াত আৰ্হি পাঠকজনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ এতিয়া আমি পৰৱৰ্তী পেৰাগ্ৰাফলৈ গৈ আছোঁ এই হৈছে পৰৱৰ্তী পেৰাগ্ৰাফ যে আৰ্হি পাঠকজনে সমগ্ৰ গ্ৰন্থৰ পাণ্ডুলিপি বা আলোচনীৰ প্ৰবন্ধসমূহ একেলগে পঢ়ি ল'ব লাগে আৰ্হি পাঠ বা প্ৰুফ ৰিডিঙৰ সময়ত 2-3জন মানুহ জড়িত হ'ব পাৰিলে মানে সুবিধা হয় আৰু এজনে মূল পাণ্ডুলিপি বা লেখাটো পঢ়ি যাব আনজনে প্ৰুফ চাই কিবা ভুল থাকিলে শুদ্ধ কৰি নিৰ্দেশনা প্ৰদান কৰি কিছুমান সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিব পৰৱৰ্তী বাক্য হৈছে আৰ্হি পাঠকজনৰ সাংকেতিক চিহ্নৰ সঠিক ব্যৱহাৰ সম্পৰ্কে জ্ঞান থাকিব লাগিব সম্পাদনা কৰোঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰা হয় তথাপি বিভিন্ন ভুল ৰৈ যোৱাৰ সম্ভাৱনা থাকে আৰু এই ভুলবোৰ বিচাৰি সংশোধনৰ নিৰ্দেশ দিয়াই হৈছে আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰৰ দায়িত্ব গতিকে এই প্ৰশ্নটোৰ উত্তৰ ইয়াতে সমাপ্ত হৈছে আৰু এইটো দীঘলীয়া প্ৰশ্ন হ'ব আৰু পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেণ্ট কমন প্ৰশ্ন ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক সম্পাদনা কি সম্পাদনা কাক বোলে গ্ৰন্থ সম্পাদনাৰ উদ্দেশ্য কি গুৰুত্ব কি সেই সম্পৰ্কে মই তোমালোকক ভিডিঅ' বনাই তোমালোকক প্ৰশ্ন উত্তৰ প্ৰদান কৰিম আৰু পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন হয় গতিকে তোমালোকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোতে প্ৰশ্ন উত্তৰখিনি পাই যাবা এছামিছ SEC ছাবজেক্টটোৰ আৰু তোমালোকৰ যিবোৰ প্ৰশ্নৰ উত্তৰ বাকী আছে মই পৰৱৰ্তী ভিডিঅ'ত গোটেইখিনি দি দিম তোমালোকে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোৱে ভালদৰে পঢ়ি থাকিবা তোমালোকৰ পৰীক্ষাও আহি পাইছে গতিকে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু তোমালোকে ইয়াৰ পিছত যাৰ তোমালোকৰ অসমীয়া ছাবজেক্ট আছে অসমীয়া ছাবজেক্টৰ অসমীয়া বিষয়ৰো মই ভিডিঅ' প্ৰদান কৰিম গতিকে তোমালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ